দেওবাৰ দিনটো পালেহি আপোনালোকৰো ক'ৰবালৈ ওলাই যাবলৈ মন যায় নে বাৰু? আমাৰো তেনেকুৱাই হয়, যিহেতু ল'ৰাহঁতৰ স্কুল থাকে, বাকী কেইটা দিনত মানুহজনৰো অফিচ থাকে। যোৱাকালিৰে ভিডিঅ' হয় এইটো, দেওবাৰ আছিলে যিহেতু ভাবিলোঁ আমি অলপ ওলাই গৈ বাহিৰতে এনেদৰে নদীৰ পাৰত পিকনিক টাইপত কিবা এটা খাওঁ বুলি আমাৰ পৰিয়াল আৰু মাহঁতৰ, ভণ্টিহঁত, মামীহঁত আমি গোটেইখিনি এনেদৰে ওলালোঁ আজি বাহিৰতে পিকনিক টাইপ খাম বুলি। আৰু এয়া দেখিছে মই ঘৰৰ পৰা বহুতখিনি বস্তু এনেদৰে ভৰাই ল'লোঁ। আৰু এয়া ভণ্টিহঁত, মাহঁত আহি পালেহি, এয়া মামাহঁত আৰু আমাৰ গাড়ীখন এয়া দেখিছে মানুহজনে আগতীয়াকৈ উলিয়াই থৈছে এয়া। আৰু মামাই গাড়ীত যিহেতু সৰহকৈ বস্তু লৈ আহিছে, কিবা কিবি চিলিণ্ডাৰ, ষ্টভ আদি, আৰু আমাৰ গাড়ীখনত দিব পাৰিম নেকি সুধিলত এয়া দেখাইছিলোঁ যে আমাৰ ইয়াতো বহুত বস্তু আছে, নোসোমাব চাগে বুলি। আৰু এয়া দেখিছে ময়ো গাড়ীতে বহি ল'লোঁ আৰু আমি গোটেইখিনি এয়া ওলাই যাবলৈ ল'লোঁ। আৰু আমি এয়া এনেদৰে গৈ আছোঁ, দেখিছে নহয় আমাৰ গাড়ীখনত গোটেইখিনি বাচ্ছা পাৰ্টি আছে। মোৰ ল'ৰা দুটা, খুৰা ছোৱালী আৰু সৰু মামাৰ ল'ৰাটো। আৰু এনেদৰে সিহঁতি কিমান যে ফূৰ্তি পাইছে। আৰু আমি এয়া গৈ পালোঁগৈ, আমি কণা নদী গৈছিলোঁ, যিহেতু আমাৰ ঘৰৰ প্ৰায় ওচৰতে হয়, অলপ দূৰ আৰু 45 মিনিটমান লাগে। আৰু এয়া গৈ আমি গোটেইখিনি পালোঁগৈ, গোটেইখিনি নামি মেলি যিহেতু পানীৰ গাড়ীখন চলাই আনিব লগা হ'ল, তাকে কৈছে মামাৰ গাড়ীখন যিহেতু অলপ চাপৰ, সেইখন অলপ লাগি ধৰিছিলে বুলি। আৰু এয়া ক'ত বনাম তাকে জেগা ঠিক কৰিবলৈ লৈছে। আৰু দেখিলেই নহয় ল'ৰা ছোৱালীকেইটা কাপোৰ খুলি গৈ চিধাই পানীত নামিলেগৈ সিহঁতি। আৰু এয়া দেখিছে পৰিৱেশটোত বহুত মানুহ এনেদৰে আছেহি পিকনিক খাই। আৰু এয়া বহুত যিহেতু ৰ'দ আছিল, ছাতিকেইটা ঠিক কৰিবলৈ লৈছে, যিহেতু পৰা নাই ছাতিকেইটা ঠিক কৰিবলৈ অলপ বেয়া আছিল। আৰু আমি গোটেইখনে এনেদৰে এয়া নহৰু, আদা, পিঁয়াজ যিমানখিনি বস্তু আনিছোঁ এইবোৰ মাংস, মাছ এয়া যোগাৰ কৰিব লৈছোঁ। আৰু এয়া গোটেইকেইটা মিলি ছাতিকেইটা ঠিক কৰিবলৈ পৰাই নাই, লাগিয়ে আছে গোটেইকেইটা। আৰু শেষত গৈ পাৰিলেগৈ বাৰু এনেদৰে। এয়া দেখিছে সৰু মামাই এয়া গাঁত খান্দি ভালদৰে শিল দি পুতি দিছে, আৰু মায়ে শিল কঢ়িয়াই আছে ডাঙৰ ডাঙৰ। তাৰপাছত এইটোও হ'লগৈ, আৰু মামী এয়া ৰন্ধা বঢ়াত লাগিলে, আৰু মামীৰ লগত এয়া মই অলপ সহায় কৰি দিলোঁ। আৰু এয়া মায়ে মাছৰ কাৰণে পাচলি কাটি আছে। আৰু দেখিছে মাছখিনি ঘৰতে ধুই হালধি সানি অনা হৈছিল। আৰু এয়া মাংস ফ্ৰাই কৰি আমি পানীতে খাওঁগৈ বুলি লৈ আহিছোঁ, যিহেতু সিহঁতখিনি পানীতে বহি আছে। আৰু ল'ৰাকেইটাৰ লগত দেউতাক আৰু মহাক গোটেইকেইটা নামি আছে, মামাৰ ডাঙৰটো ল'ৰা, সৰুটো ল'ৰা, সৰু মামাৰ ল'ৰা। আৰু ইয়াত দেখিছে মোৰ ল'ৰা দুটা, আৰু সিহঁতক এয়া খাবলৈ মাতিছোঁ, দেখিছেনে গোটেইখন চাপি আহিছে মাংস দেখিলত, মাংস দেখিলত। আৰু আমিও এনেদৰে পানীতে বহি লৈ মাংস খাবলৈ ল'লোঁ। খুব ভাল লাগিলে, যিহেতু এনেদৰে এদিন ওলাই গৈ ফূৰ্তি কৰিলে ঘৰৰ পৰিয়ালৰ লগত সঁচাই বহুত ভাল লাগে। আৰু ওচৰত বহুত মানুহ এনেদৰে খাই আছে, আৰু তেওঁলোকে গান বাজানা কৰি এয়া নাচি বাগি আছে। দেখিছেই পৰিৱেশটো চাওক কিমান সুন্দৰ। বহুত মানুহ এনেদৰে বন্ধ পালে যিহেতু ওলাই আহে। আৰু এয়া দেখিছে আঁতৰত বহুতখিনি ল'ৰা ছোৱালী এয়া নাচি আছে গানৰ তালে তালে। আৰু এই আঁতৰলৈও বহুত মানুহ আছে। আৰু এয়া খাবৰে হ'ল, সিহঁতক উঠাই মেলি আনি কাপোৰ কানি সলাই মেলি দিলোঁ। আৰু এয়া আগতীয়াকৈ ইহঁতক দি লোৱা হ'ল। আৰু মাছ মাংসখিনি দেখুৱাবলৈ যিহেতু নহ'ল, বিলোৱা পাছত এয়া ভণ্টিয়ে গৈ উঠাইছেগৈ। আৰু এয়া মায়ে ছাতিটো ধৰি দিছে এইকণত, যিহেতু খুব বেছি ৰ'দ পৰি গৈছে। আৰু শেষত আমি কিজনী এয়া খালোঁ। বেছিকৈ খাব নোৱাৰিলোৱে, যিহেতু আগতীয়াকৈ বহুত মাছ মাংস খোৱা হৈ গ'ল। আৰু এয়া দেখিছে নহয়, এইটো সময়তে এখন ট্ৰেইন আহিলে, কিমান যে ভাল লাগে দেখি, নহয়নে? ট্ৰেইনখন চাবলৈ সঁচাকৈ বহুত আগ্ৰহী হৈ পৰোঁ গোটেইখিনি। আৰু এয়া দেখিছে আমি গোটেই বস্তু বাহানি সোমোৱাই মেলি ঘৰলৈ যাবলৈ ওলালোঁ। থেংক ইউ।